লাগিবই লাগিব শুকান ফদিয়া পানী যোগান আঁচনি বিশুদ্ধ পানী লাগিবই পানী যোগান আঁচনি বিশুদ্ধ পানী লাগিবই আমি 2026 নিৰ্বাচনৰ আগত আমি যদি বিশুদ্ধ পানী পাওঁ তেতিয়াহে বিধানসভা নিৰ্বাচনত আমি সহায় সহযোগিতা আগবঢ়াম নহ'লে আমি ইয়াত কোনো মানে হেৰি কৰা বিধানসভা নিৰ্বাচনৰ আগত মানে সুবিধা নাপালে আমি আগবাঢ়ি নাযাওঁ বিশুদ্ধ পানী লাগিবই আমি এতিয়া বৰ্তমান ফুকনফদিয়া বেজগাঁৱত আমি উপস্থিত আছোঁ আমাৰ পানী যোগান আঁচনি কেন্দ্ৰত আমাৰ ইয়াত তাৰমানে ফুকনফদিয়া বেজগাঁৱত আজি 4 বছৰ দিন ধৰি পানী যোগান আঁচনিৰ পৰা আমি গোটেই আমাৰ আজি 300 গাঁৱৰ মানুহে পানীৰ পৰা বঞ্চিত হৈ আছোঁ তাৰ বাবে আজি আমি সমূহ আমাৰ মহিলাসকলে একত্ৰিত হৈ আজি ইয়াত আপোনালোকৰ আগত বিক্ষোভ প্ৰদৰ্শন কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰিব বিচৰা নাই আমি সহজভাৱে আপোনালোকক এই চেনেলৰ যোগেদি জনাব বিচাৰিছোঁ যে আমাৰ এতিয়া এই যি পানী যোগান আঁচনি বন্ধ হৈ আছে তাক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰক কিন্তু আমি দেখা মতে ইয়াত আগতে আমি কেইবাবাৰো DC ওচৰত কাগজ দিছিলোঁ লগতে আমাৰ বিধায়ক হওক বা অন্য যি পানী যোগান আঁচনি বা PWDত আমি কাগজ পত্ৰ দিছিলোঁগৈ তথাপিও আমাৰ এতিয়ালৈকে একো হোৱা নাই আমি মনত ভাবিছোঁ যে যিটো আমাৰ ৰাস্তা এটা খান্দিছিলে 4 লাইনৰ কাৰণে তাত তাৰমানে আমাৰ পানী আগৰ যিবিলাক পাইপ আছিলে সেই পাইপবিলাক উঠুৱাই দিয়াৰ পাছত এতিয়া আমাৰ বৰ্তমানে পুতি দিয়া নাই তাৰ কাৰণে আমাৰ পানীৰ কাৰণে অসুবিধা হৈছে আৰু সেই ব্যৱস্থাটো যদি চৰকাৰে কৰি দিয়ে বা আমাৰ PWDয়ে কৰি দিয়ে তাত আমি যথেষ্টখিনি উপকাৰ হ'ম আৰু লগতে আমাৰ ৰাইজেও মানে পানীৰ পৰা যি বঞ্চিত হৈ আছে সেই বঞ্চিতৰ পৰা আমি ভাবিছোঁ অকণমান সকাহ পাম তাৰপিছত লগতে এতিয়া পানী যোগানৰ যিহেতু হেৰিৰ কথা কৈছোঁ এতিয়া চৰকাৰে কোৱা মতে এতিয়া আমাৰ যিখন বৰ্তমান চৰকাৰ আমি চৰকাৰখনকো দুখিবলৈ যোৱা নাই তথাপিও আমি ক'ব বিচাৰিছোঁ যে এতিয়া বৰ্তমান চৰকাৰখনে যিখিনি পদক্ষেপ লৈ আছে আমাৰ পানী যোগান আঁচনিখিনি এতিয়া আমি দেখা মতে আমাৰ নিজৰ গাঁও অঞ্চলত আমি ভুগি থকা সমস্যাৰ পৰা আমি ক'ব পাৰোঁ যে ইয়াত ধোঁৱা চাঙৰ পথহে উপনীত হৈছেগৈ কাৰণ যি ধৰণে কৰিব লাগিছিলে তেওঁলোকে সেইধৰণে কৰিব পৰা নাই আৰু আমি এতিয়া বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে এই PWDয়ে হওক বা আমাৰ পানী যোগান আঁচনিয়ে হওক এই কামখিনি যদি আমাৰ সুচাৰুৰূপে কৰি দিয়ে আৰু আমাৰ গাঁওখনলৈ যদি পানী ব্যৱস্থাটো আনি দিয়ে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম নহ'লে আমি পুনৰবাৰ গোটেই গাঁৱৰ মহিলাসকল বা গোটেই গাঁৱৰ ৰাইজে গৈ আমি DC ওচৰত আমি একদম তাত মানে প্ৰতিবাদ সাব্যস্ত কৰিমগৈ বুলি ভাবিছোঁ আমি 4 বছৰ ধৰি এই পানী সমস্যাৰ পৰা ভুগি আছোঁ আমাৰ যথেষ্টখিনি অসুবিধা আছে আমাৰ ইয়াত কোনো মানে ভাল চাকৰিয়াল মানুহ নাই আমাৰ এইখিনি গাঁৱৰীয়া সহজ সৰল মানুহ ইয়াত তাৰমানে আমাৰ বোলে নিজৰ টেংকি বহাবলৈও আমাৰ সামৰ্থ্য নাই আমাৰ এই যিটো পানী যোগান চৰকাৰী পানী যোগান আঁচনি সেইটোৰ দ্বাৰা তাৰমানে আমি পানী খাই আছিলোঁ কিন্তু এতিয়া যিটো সমস্যা ভুগি আছোঁ মানে ৰাইজৰ টিউবৱেলৰ পৰা আদি কৰি আমাৰ বৰষুণৰ পানী আহিলে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এতিয়া বৰ্তমান খৰাং অৱস্থা তথাপিও তাৰমানে আমাৰ পুখুৰী পানীও মানে পানীবোৰ বেয়া হৈ গৈছে হেৰি পুখুৰী পানীৰ কাৰণে মানে বেমাৰ ভুগিবলগীয়া হৈছে আৰু বৰ্তমান ভুগি আছে আৰু অনাগত দিনত যে এনেকৈ পানী নাহিলে আমি যে আৰু সমস্যা নুভুগিম তাক মানে আমি ক'ব নোৱাৰোঁ আমাৰ এই 2 নং ফুকনফদিয়া ৱাৰ্ডৰ এই পানীৰ কাৰণে অসুবিধা হৈছে ৱাটাৰ ছাপ্লাই পানীটো আগতে পাইপ লাইনটো এইফালে গ'ল এই ৰাস্তাটো বনোৱাৰ পাছৰ পৰা পানী বহুত অসুবিধা মানুহৰ গা ধোৱা খোৱা বোৱা কৰা এইবোৰৰ পৰা সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হৈছে পানীৰ পৰাই বেমাৰ আজাৰ হৈছে গতিকে পানীৰ সুবিধাটো যাতে কৰি দিয়ে এই চৰকাৰৰ অনুৰোধ কৰা হৈছে আৰু তাৰো বেলেগ এটা সমস্যা হৈছে বান্দৰৰ সমস্যা গোটেই বান্দৰে আমাৰ শস্য ফচল একো নোহোৱা কৰি পেলাইছে ভিতৰৰ মানে ভাতো খাইছে চাউল ক'তো একো থ'ব নোৱাৰি গতিকে বান্দৰৰ সমস্যাটো আমাৰ কেইগৰাকীমান মহিলাই এই DC অফিচৰ গৈছিলে আৰু ফৰেষ্ট অফিচৰ গ'লেও কাগজ দিছিলে কিন্তু এতিয়ালৈকে সেই একো কাণ খাৰ কৰা নাই তাৰ ওপৰতো নজৰ ৰাখিবৰ কাৰণে চৰকাৰক অনুৰোধ কৰা হৈছে বিধায়কে এতিয়ালৈকে একো ল'ব পৰা নাই কি কাৰণে ল'ব পৰা নাই সেইটো আৰু আমি নাজানিম বিধায়ক মানে এতিয়া আগৰ যিজন বিধায়ক আছিলে প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেওঁ এতিয়া আকৌ অখিল গগৈ ডাঙৰীয়াদেৱো আহিছে নতুনকৈ আহিছে তেওঁ এতিয়ালৈকে একো কৰিব পৰা নাই আমি এতিয়া কি কৰিম তেওঁলোকে ওপৰত কি কৰে কৰক আমিতো তেওঁলোকক আমি ৰজা বনাইছোঁ তেওঁলোকে ওপৰত কি কাম কৰিব লাগে এই সমস্যাখিনি দূৰ কৰিব লাগে তেওঁলোকক আমি সমস্যা দূৰ কৰিবলৈহে পঠাইছোঁ তেওঁলোকে যদি তাত বহি থাকে আমি কি ক'ম
গতিকে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে সেই সমস্যাখিনি দূৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।